নমস্কাৰ, মই ডক্টৰ শাহানুৰ আলম। আজি মোৰ লগত এটা বহুত স্পেচিয়েল আৰু ৰেয়াৰ হোমিওপেথিক মেডিচিন আছে। এই মেডিচিনটো পুৰুষৰ শীঘ্ৰ পতন, ইৰেক্টাইল ডিছফাংচন, তাৰপিছত আপোনাৰ স্পাৰ্ম কাউণ্ট যদি কম থাকে বা স্পাৰ্মৰ কোৱালিটিটো যদি ভাল নাথাকে, এই গোটেইকেইটা ক্ষেত্ৰতে টপ 3 মেডিচিনৰ ভিতৰত পৰে। কিন্তু মেডিচিনটো ৰেয়াৰ হোৱাৰ কাৰণে বেছিভাগ হোমিওপেথিক ষ্ট'ৰ বা ডক্টৰৰ চেম্বাৰত আপোনালোকে মেডিচিনটো নাপাব। মেডিচিনটোৰ নাম হৈছে মিকুনা প্ৰুৰিয়েন্স মাদাৰ টিংচাৰ। এই মেডিচিনটো সাধাৰণতে কি হয়, আপোনাৰ যিকোনো পুৰুষৰ যদি শীঘ্ৰ পতন হয়, বেছি সময় যদি তেওঁলোকে সেক্সুৱেল এক্টত টিকিব নোৱাৰে বা যদি ইৰেক্টাইল ডিছফাংচন হয়, ভালকে যদি ষ্ট্ৰং নহয় বা কিছুমানৰ যদি স্পাৰ্মৰ কাউণ্টটো কম থাকে বা স্পাৰ্মৰ কোৱালিটিটো যদি বেয়া থাকে, এই 4টা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। লগতে কিছুমান নিউৰলজিকেল প্ৰব্লেমৰ ক্ষেত্ৰতো এই মেডিচিনটো ব্যৱহাৰ কৰিব পাৰি। নিউৰলজিকেল প্ৰব্লেম ধৰি লওক পাৰ্কিনছন হৈ গ'ল বা বেলেগ কিছুমান নিউৰলজিকেল প্ৰব্লেমৰ কাৰণে যদি কি হয়, মানুহৰ গাটো দুৰ্বল হয়, মানুহজন যদি দিনটো উইক ফিল কৰে, লগতে যদি মানুহজনৰ কি হয় মন বেয়া হৈ থাকে বা ষ্ট্ৰেছত যদি থাকে, সো এই মেডিচিনটো দিবলৈ হ'লে কি আমি লক্ষণ চাব লাগে। ফাৰ্ষ্ট হ'ল সেক্সুৱেল প্ৰব্লেম আছে নে নাই, লগতে নিউৰলজিকেল বা নাৰ্ভৰ কিবা প্ৰব্লেম আছে নেকি, যিকেইটা প্ৰব্লেমত কি হয় মানুহজন দুৰ্বল অনুভৱ কৰে। তাৰপিছত কি হয়, মানুহজন এক্টিভ ফিল নকৰে, দিনটো বহুত কি কয় লেথাৰ্জিক ফিল কৰে, এক্টিভ ফিল নকৰে। তাৰ লগতে আৰু এটা লক্ষণ হৈছে কি, মানুহজনৰ যদি ষ্ট্ৰেছ থাকে বা মানুহজনৰ যদি কি হয় উদ্বেগ থাকে, এইবোৰ লক্ষণৰ ক্ষেত্ৰত এই মেডিচিনটো দিয়া হয় আৰু বেছিভাগ ৰোগী জাষ্ট এই এটা মেডিচিনতে ঠিক হৈ যায়। মেডিচিনটো ব্যৱহাৰ কৰোঁতে আপোনালোকে সদায় মনত ৰাখিব, আপোনাৰ যদি পুৰণা কিবা কিডনিৰ প্ৰব্লেম আছে বা চিকেডি বা ক্ৰনিক কিডনি ডিজিজত যদি আপোনালোকে ভুগি আছে বা আপোনাৰ ক্ৰিয়েটিনিন লেভেলটো যদি বহুত বেছি আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই মেডিচিনটো 6 সপ্তাহৰ বেছি একে লেঠাৰিয়ে লৈ নাথাকিব। আপোনালোকে 6 সপ্তাহ ল'ব পাৰে, তাৰপিছত আকৌ 6 সপ্তাহমান গেপ দিয়ক, তাৰপিছত আকৌ ল'ব পাৰে। এই মেডিচিনটোৱে আপোনাৰ নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে হোৱা দুৰ্বলতা, সেক্সুৱেল উইকনেছ, তাৰপিছত নাইট ফল যদি হয়, তাৰপিছত আপোনাৰ যদি কি হয় মেমৰি পাৱাৰটো উইক হৈ যায়, আপোনাৰ যদি ষ্ট্ৰেছ থাকে, গোটেইকেইটা ক্ষেত্ৰতে আপোনালোকক হেল্প কৰিব। আৰু লগতে কি কৰিব, এই মেডিচিনটো খোৱাৰ পিছত আপোনালোকে এনাৰ্জেটিক ফিল কৰিব। এই মেডিচিনটোৱে আপোনাৰ শৰীৰত এনাৰ্জিটো ষ্ট'ৰ কৰিব পাৰে আৰু লাহে লাহে সেই এনাৰ্জিটো গোটেই দিনটো আপোনাৰ শৰীৰত ৰিলিজ কৰি থাকে আৰু সেইকাৰণে আপুনি গোটেই দিনটো এনাৰ্জেটিক ফিল কৰে। আপোনাৰ সেক্সুৱেল পাৰফৰ্মেন্সতো আপোনালোকে এনাৰ্জেটিক ফিল কৰিব। লগতে মেডিচিনটোৱে আপোনালোকৰ মুড আপলিফ্ট কৰে। আপোনাৰ যদি ষ্ট্ৰেছ থাকে, সেই ষ্ট্ৰেছটো নাইকিয়া কৰি দিয়ে। মেডিচিনটোৱে আপোনাৰ ডপামিন যিটো হৰমন আছে শৰীৰত, সেই ডপামিন হৰমনৰ লেভেলটো বঢ়াই দিব পাৰে। সেইকাৰণে এই মেডিচিনটো ডপামিনৰ লেভেলটো বঢ়াবলৈ ব্যৱহাৰ কৰা হয় আৰু ডপামিন বাঢ়িলে কি হয়, আপুনি মানুহজন ষ্ট্ৰেছ ফ্ৰী অনুভৱ কৰে, লগতে আপোনাৰ মুডটো ভাল হয়, আপোনাৰ মনটো ভাল হয়, শৰীৰত শক্তি আহে আৰু লগতে আপোনাৰ সেক্সুৱেল পাৰফৰ্মেন্সত আপোনাৰ পাৰফৰ্মেন্সটো ভাল হয়। সো এই গোটেইকেইটা ক্ষেত্ৰতে আপোনালোকে মেডিচিনটো ব্যৱহাৰ কৰিব পাৰে। কিন্তু আপোনালোকে সদায় মনত ৰাখিব, যদি আপোনাৰ দীৰ্ঘদিনীয়া কিবা কিডনিৰ সমস্যা আছে বা বেমাৰ আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এইটো 6 সপ্তাহৰ বেছি একে লেঠাৰিয়ে নল'ব। মেডিচিনটো সাধাৰণতে 15 টোপালকে আধা কাপ পানীত মিলাই দিনত 3 বাৰ খাবলৈ দিয়া হয় আৰু জেনেৰেলি মেডিচিনটো 6 সপ্তাহৰ পিছত কেইদিনমানৰ কাৰণে গেপ দিয়া হয়। এই মেডিচিনটো খোৱাৰ পিছত আপোনালোকে লগালগ ইম্প্ৰুভমেণ্টটো ফিল নকৰিবও পাৰে, কাৰণ এই মেডিচিনটো লাহে লাহে কাম কৰে। এলোপেথিক টেবলেট খালে যেনেকুৱা আপোনাৰ আধা ঘণ্টাৰ ভিতৰতে আপোনাক এনাৰ্জিটো দি দিয়ে বা সেক্সুৱেল পাৰফৰ্মেন্সৰ ক্ষেত্ৰত আপোনাৰ পাৰফৰ্মেন্সটো বঢ়াই দিয়ে, তেনেকুৱা নহয়। অভাৰ দ্য টাইম এইটো গ্ৰেজুৱেলি আপোনাৰ গোটেই চিষ্টেমটো ইম্প্ৰুভ কৰি আনে। সো এই মেডিচিনটো আপোনালোকে নিজেও ল'ব পাৰে, খালি সেইটোৱে 6 সপ্তাহতকৈ বেছি নল'ব। আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ সমস্যা আছে, যিকোনো ধৰণৰ সেক্সুৱেল প্ৰব্লেম হওক বা আপোনাৰ স্পাৰ্ম কাউণ্টটো কম হওক, ইৰেক্টাইল ডিছফাংচন বা প্ৰিমেচিউৰ ইজাকুলেশ্যন বা আপোনাৰ স্পাৰ্মৰ কোৱালিটি যদি ভাল নহয় বা আপোনাৰ যদি ইনফাৰ্টিলিটি আছে, আপোনালোকে সন্তান ল'ব পৰা নাই, এনেকুৱা যিকোনো ধৰণৰ সেক্সুৱেল সমস্যা যদি আপোনালোকৰ আছে, আপোনালোকে এই স্ক্ৰীনত দিয়া নম্বৰটোত কল কৰি বা হোৱাটছএপ কৰি মোৰ পৰা অনলাইন যোগেও চিকিৎসা ল'ব পাৰিব। সো এই ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে বা কুৱেশ্যনছ আছে, আপোনালোকে কমেণ্টত লিখিব, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। মোৰ পেজটো বা চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে এইটো লাইক আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব।